2024 চনৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে মহিলালৈ লৈ আহিব পাৰে বৃহৎ উপহাৰ। মোদী চৰকাৰৰ পৰা বৃহৎ উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে। দেশৰ কোটি কোটি মহিলাই ৰন্ধন গেছৰ ব্যয়বহুলতাৰ বাবে দেশৰ মহিলাসকলে প্ৰায় সমস্যাৰ সন্মুখীন হয়। চৰকাৰেও LPG চিলিণ্ডাৰৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰে, যাৰ ফলত কেতিয়াবা মহিলাসকলে কিছু সকাহ লাভ কৰে। আশা কৰা হৈছে এইবাৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত প্ৰদান কৰা সাহায্য আৰু অধিক বৃদ্ধি কৰিব পাৰে। বৰ্তমান প্ৰতিটো চিলিণ্ডাৰত কেন্দ্ৰীয় চৰকাৰে 300 টকা সাহায্য দি আছে। শেহতীয়া অক্টোবৰত উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলক সকাহ প্ৰদান কৰি আছে। প্ৰতিটো LPG চিলিণ্ডাৰৰ ক্ষেত্ৰত 200 পৰা 300 টকাৰ সাহায্য বৃদ্ধি কৰিছে মোদী চৰকাৰে। বাজেটৰ পূৰ্বে আশা কৰা হৈছে এই সাহায্য 500 টকালৈ বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ শীঘ্ৰেই আপুনি প্ৰতিটো চিলিণ্ডাৰ ক্ৰয়ত 500 টকা ৰাহি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান দেশৰ ৰাজধানী দিল্লীত প্ৰতিটো 14 কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ মূল্য প্ৰায় 903 টকা। আনহাতে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে এই চিলিণ্ডাৰৰ মাত্ৰ 603 টকাত লাভ কৰে। গেছ চিলিণ্ডাৰত 300 টকাৰ সাহায্য লাভ কৰিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত সমগ্ৰ দেশত মুঠ 10 কোটি 35 লাখ উপভোক্তা আছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত সমগ্ৰ দেশত আগন্তুক 3 বছৰত প্ৰায় 75 লাখ পৰিয়ালে LPG সংযোগ লাভ কৰিব।